সাঁচি পাতে ভাষা দিৱস গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত টাই আহোম ভাষা বিষয়ক পাঠ্যক্ৰম প্ৰথমবাৰলৈ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তৰ সদিচ্ছাত টাই আহোম ভাষা বিষয়ক পাঠ্যক্ৰম মুকলি। ইতিহাসবিদ ডক্টৰ দয়ানন্দ বৰগোহাঁই আৰু ডক্টৰ নিত্যানন্দ গগৈৰ ভূয়সী প্ৰশংসা। উদ্বোধন কৰা হয়। অধ্যাপক মহন্ত শিৱসাগৰৰ সন্তান হোৱাৰ সুবাদতে এনে ঐতিহাসিক পদক্ষেপ সম্ভৱ বুলি ইতিহাসবিদ ডক্টৰ দয়ানন্দ বৰগোহাঁই আৰু ডক্টৰ নিত্যানন্দ গগৈয়ে ভূয়সী প্ৰশংসা কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰলৈ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তৰ সদিচ্ছাত টাই আহোম ভাষা বিষয়ক পাঠ্যক্ৰম মুকলি কৰা হৈছে। অধ্যাপক মহন্ত শিৱসাগৰৰ সন্তান হোৱাৰ সুবাদতে এনে ঐতিহাসিক পদক্ষেপ সম্ভৱ বুলি ইতিহাসবিদ ডক্টৰ দয়ানন্দ বৰগোহাঁই আৰু ডক্টৰ নিত্যানন্দ গগৈয়ে ভূয়সী প্ৰশংসা কৰিছে। ডক্টৰ গগৈয়ে মঞ্চতে মুকলিকৈ ইতিহাস ফঁহিয়াই কয় যে পূৰ্বতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আহোম সম্প্ৰদায়ৰ হৈও আৰু সুযোগ থকাৰ পাছতো আহোমৰ ৬০০ বছৰীয়া ইতিহাসৰ সংৰক্ষণৰ বাবে বিশেষ সুযোগ সুবিধা ল'ব নোৱাৰিলে। এনে ক্ষেত্ৰত মাত্ৰ অধ্যাপক মহন্ত সফল হ'ল বুলি দাবী কৰে। ডক্টৰ বৰগোহাঁয়ে উল্লেখ কৰি কয় যে ডক্টৰ মহন্তৰ শিৱসাগৰৰ ঘৰত সত্ৰ আছে, সকলোৱে সন্মান কৰে। এসময়ৰ আহোমৰ উচ্চ বিষয়াসকলে টেপৰ তলৰ সত্ৰতে শৰণ লৈছিল। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ইতিহাসবিদ পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনদেৱ, উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, অধ্যাপক ধ্ৰুৱপ্ৰতিম শৰ্মা, বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ বৰগোহাঁই, ডক্টৰ বিজু মৰাণ, ডক্টৰ নিত্যানন্দ গগৈ, সমন্বিতে অধ্যাপক গৱেষক তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। সাঁচি পাতে ভাষা দিৱস, চিফুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ। ঐতিহ্যৰ পৰা শিক্ষা, শিক্ষাৰ পৰা বিশ্ব দৰবাৰলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ছাউথ ইষ্ট এছিয়ান ষ্টাডিজৰ উদ্যোগত 6 month চাৰ্টিফিকেট কোৰ্চ ইন টাই আহোম লেংগুৱেজ এণ্ড মিডিয়েভেল মেনুস্ক্ৰিপ্টলজি শীৰ্ষক পাঠ্যক্ৰম উদ্বোধন কৰা হয়। উদ্বোধন অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সন্মানীয় প্ৰাক্তন অধ্যাপক পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনদেৱে। বিশেষকৈ টাই আহোম ভাষাটো অসমলৈ আহোমসকল আহোঁতে ভাবিছিল চাউল চাফাৰ লগত যিবিলাক আহিছিলে তেওঁলোক টাইভাষী মানুহ আছিলে। তেওঁলোক আহিছিলে দক্ষিণ চীনৰ, বৰ্তমান দক্ষিণ চীন, এতিয়াৰ নামচাও ৰাজ্য, নামচাও কিন্তু অন্তৰ্ভুক্ত তেওঁলোক এই টাই মানুহে। তেওঁলোক আহিলে টাই মুংমাও বুলি এখন ৰাজ্য আছিলে দক্ষিণ চীনৰ নামচাও ৰাজ্যৰ ভিতৰত, আৰু সেই মুংমাও ৰাজ্যৰ পৰা আহিছে আৰু মুংমাওকে আদি কৰি তেওঁ টাইসমূহৰ তাৰ ওচৰত এখন ৰাজ্যত আছিলে। লগতে পাঠ্যক্ৰম উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তদেৱ। ভাষা হৈছে এটা জাতিৰ প্ৰতীক। এতিয়া বহু ক্ষেত্ৰত দেখা গৈছে টাই আহোম, টাই তুৰুং, টাই আইটং, টাই খামিয়াং আদিকে কৰি বিভিন্ন গোষ্ঠী জনগোষ্ঠী তেখেতলোকৰ যিটো ভাষা ক্ৰমান্বয়ে কমি একেবাৰে সীমিত সংখ্যক কেইজনমানৰ অৱস্থালৈ অৱনমিত হৈছে। এই মুহূৰ্তত গতিকে আমি ভাবিছিলোঁ আমি কেনেধৰণে এইখিনি এক পুনৰুত্থানৰ এক প্ৰচেষ্টা চলাব পাৰোঁ, যৎকিঞ্চিত প্ৰচেষ্টা চলাব পাৰোঁ। এই ক্ষেত্ৰত আমি বিশ্বাস কৰোঁ যে আমাৰ যিটো অসমৰ অতীত, আমাৰ বৰ্তমান, আমাৰ সোঁৱৰণি, আমাৰ পৰিচয়, আমাৰ প্ৰশাসন, আমাৰ বিশ্বাস, সহাৱস্থান, একতা, আমাৰ যি বল, আমাৰ যি বীৰ্য আৰু শৌৰ্যৰ প্ৰতীক হৈছে আহোমসকলৰ ৬০০ বছৰীয়া ৰাজত্ব। তেনেকে স্বাধীনতা ৰক্ষা কৰা জাতিটোৰ ত্যাগ আজি আমি উকু মাৰি উলিয়াই তই কোৱা আহোম কথাই ক'ব জানা খান জান কথা সেই বুলি কওঁ, কিন্তু ননীগোপালে সেইটো লোৱা নাই যে
শিৱসাগৰৰ মানুহ সত্ৰ আছে, গোটেই মানুহে সন্মান কৰে। গোটেই কোঁৱৰপুৰৰ বুঢ়া গোহাঁইগাল আপোনালোক দেখিছে, গোটেই কোঁৱৰপুৰৰ বুঢ়া গোহাঁই কৰ্দল গোহাঁই গোটেই মানুহখিনিয়ে একেলগত দেখিছ। মন আছে আমাৰ মহন্তদেৱৰ নিচিনাকৈ আমাৰ এটা মন আছে, কাৰণ আমাতকৈ কম বয়সৰ। এতিয়া মই আহি বুজি পাওঁ আৰু মই বুজিছোঁ যে ইয়াত টাই আহোম লেংগুৱেজ চাৰ্টিফিকেট কোৰ্চ আৰম্ভ হৈছে। এইটো যে একমাত্ৰ মণিপাল মহন্তদেৱৰ প্ৰচেষ্টাতে যে হৈছে, সেই কথাটো মই অনুমান যিটো কৰিছিলোঁ, সেই কথাটো সঁচা প্ৰমাণিত হ'ল যেতিয়া মই ওচৰত বহি সুধিলোঁ যে এইটো কেনেকুৱা হ'ল। আপুনি চাগে আপোনাৰ নিশ্চিতভাৱে চাগে হৈছে, তেতিয়া তেখেতে স্বীকাৰ কৰিবলৈ হয়। ওচৰত হ'লেও আমি এইটো প্ৰশংসা কৰিব লাগিব মহন্তদেৱ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ। কিন্তু আমি আৰু বহুত আগুৱাই যাব পাৰিম। আমি জানো আমাৰ ছাৰে কৈছে, এই মঞ্চতে কৈ যাওঁ, যেতিয়াই মাতে মেলিনী মোহন গগৈ পঢ়াবলৈ আহিম অনলাইনত, কেতিয়াবা অনলাইনত নোৱাৰিলে অনলাইনতে আহি মোক পইচা দিব নালাগে, মোক এটকাও পইচা দিব নালাগে। ভাষাটো ভাল পাওঁ, মোৰ গৱেষণা কৰ্মৰ লগত জড়িত, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত খুলিছে। বিদ্যা মানুহে প্ৰসাৰিত কৰিব লাগে। যদি মই প্ৰসাৰিত কৰিবলৈ সুবিধা পাওঁ এই বহল মঞ্চত, মোক আৰু কি লাগিছে? পৃথিৱীলৈ আমি বহুত কম সময়লৈ আহিছোঁ, কেইটামান ভাল কাম কৰি যাব লাগিব। তাৰ ভিতৰত ভাবোঁ মেদিনী মোহন গগৈ যদি মাতে মই পঢ়াবলৈ আহি মোৰ বৰ ভাল লাগিছে। নমস্কাৰ, মই অংকুৰিকা গগৈ, চৰাইদেউ জিলাৰ সাপেখাতিৰ। গুৱাহাটী বিশ্ববিদ্যালয়ে এনেধৰণৰ প্ৰচেষ্টা লোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ নিগমটোৱে আমাৰ ৰাজ্যিক বৌদ্ধিক জগতখনক নতুন এটা মাত্ৰা প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। লঞ্চ কৰিছে আজি, চ' ইয়াৰ প্ৰতি মই বিশেষ কৃতজ্ঞ। পাঠ্যক্ৰমটো মই লগত জড়িত হ'লোঁ। ধন্যবাদ।